এগ্ৰিমেণ্ট কৰিছে, তেওঁ ৰেজিষ্টাৰত নাম ভৰ্তি কৰিছে, কিন্তু চিঠাবহীত অশোক সিংঘাল বা তেওঁলোকৰ কোম্পানীৰ নাম ভৰাব পৰা নাই। মাটিটো দখল কৰাটো হয়, SDCও কৈছে মোক, DCও কৈছে। তেওঁ আমাৰ জুবিন গাৰ্গৰ সমাধিস্থলৰ জুবিন ক্ষেত্ৰৰ 29 বিঘা মাটি অশোক সিংঘালে দখল কৰাটো হয়। তেওঁ কোনটো ঠাইত দখল কৰিছে য'ত নন কেডেষ্ট্ৰিয়েল মানে আপোনালোকে জানে, য'ত এতিয়ালৈকে মানে হেৰিয়ে হোৱা নাই, কি কয় মেপে হোৱা নাই, শিকলিয়ে পেলোৱা নাই, জোখ খাই নাই, সেই মাটিত কেতিয়াও পট্টা থাকিব নোৱাৰে। কিন্তু অশোক সিংঘাল এজন বনিয়া হয়, বাহিৰৰ পৰা অহা মানুহ হয়। সেই মানুহজনে তাৰ মানে স্থানীয় যিসকল আপোনাৰ জনজাতি লোক, তেওঁলোকক ঠগি মেলি কম পইচা দি তেওঁলোকৰ পৰা মাটিখিনি লৈ মনে মনে ৰেজিষ্টাৰ অফিচত মাটিখিনি ৰেজিষ্টাৰ কৰিছে। কিন্তু এতিয়ালৈকে যিহেতু নন কেডেষ্ট্ৰিয়েল, গতিকে এতিয়ালৈকে চৰকাৰৰ হেৰিয়াত জমাবন্দীৰ কপিত হেৰি কৰিব পৰা নাই। মই তেতিয়া সুধিছিলোঁ, চৰকাৰ বিভিন্নজন মানুহক সুধিছিলোঁ, এইটো কি কৰা যায়? কৈছে এতিয়া আমাৰ চৰকাৰৰ মন্ত্ৰী এজনে লৈছে, আমিনো কেনেকৈ কি কৰিব পাৰোঁ, এনেকৈ কৈ আছে। মই একদম খাটাংকৈ কৈছোঁ, একদম শুনি লওক অসমৰ মানুহে, আৰু লগতে একদম আপোনাৰ কি কয় বনিয়া আমাৰ অশোক সিংঘালে শুনি লওক, একদম কাণ খুলি অশোক সিংঘালে শুনি লওক যে জুবিন ক্ষেত্ৰত কেতিয়াও অশোক সিংঘালক এক কথাও মাটি ল'বলৈ দিয়া নহ'ব। দৰকাৰ হ'লে অশোক সিংঘালক খেদি দিয়া হ'ব অসমৰ পৰা। তেওঁৰ মাটি দৰকাৰ হ'লে অসমৰ ৰাইজে দখল কৰি পেলাব, কিন্তু কেতিয়াও জুবিন ক্ষেত্ৰত অশোক সিংঘালৰ নিচিনা বনিয়া এনেকৈ অসমৰ মানুহক ঠগবাজ কৰি মাটি দখল কৰিবলৈ দিয়া নহ'ব আৰু নহ'ব।